تلك الرسل فضلنا بعضهم على بعض منهم من كلم الله ورفع بعضهم درجات সেই সকল ৰাসূল আমি তেওঁলোকৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছোঁ তেওঁলোকৰ মাজৰ কিছুমানৰ সৈতে আল্লাহে কথাও পাতিছে আকৌ কিছুমানক উচ্চ মৰ্যাদা প্ৰদান কৰিছে وآتينا عيسى ابن مريم البينات وأيدناه بروح القدس আৰু মাৰিয়ামৰ পুত্ৰ ঈসাক আমি স্পষ্ট প্ৰমাণাদি প্ৰদান কৰিছিলোঁ লগতে ৰুহুল কুদুস অৰ্থাৎ জিবৰিল ফেৰেশতাৰ দ্বাৰা তেওঁক শক্তিশালী কৰিছিলোঁ ولو شاء الله ما اقتتل الذين من بعدهم من بعد ما جاءتهم البينات ولكن اختلفوا فمنهم من آمن ومنهم من كفر আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ পৰৱৰ্তী লোকসকলে সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণাদি সমাগত হোৱাৰ পিছতো পাৰস্পৰিক যুদ্ধ বিগ্ৰহত লিপ্ত নহলহেঁতেন কিন্তু সিহঁতে মতভেদ কৰিছিল ولو شاء الله ما اقتتلوا ولكن الله يفعل ما يريد ফলত সিহঁতৰ কিছুমানে ইমান আনিছিল আৰু আন কিছুমানে কুফৰি কৰিছিল কিন্তু আল্লাহে ইচ্ছা কৰিলে সিহঁত পাৰস্পৰিক যুদ্ধ বিগ্ৰহত লিপ্ত নহলহেঁতেন কিন্তু আল্লাহে যেটো ইচ্ছা কৰে সেইটোৱে কৰে يا أيها الذين آمنوا أنفقوا مما رزقناكم من قبل أن يأتي يوم لا بيع فيه ولا خلة ولا شفاعة والكافرون هم الظالمون হে মুমিনসকল আমি তোমালোকক যি জীৱিকা প্ৰদান কৰিছোঁ তাৰ পৰা তোমালোকে ব্যয় কৰা সেই শেষ বিচাৰৰ দিৱস অহাৰ আগতেই যিদিনা ব্যৱসায় বন্ধুত্ব আৰু সুপাৰিশ আদি একো নাথাকিব আৰু কাফিৰসকলে হৈছে জালিম الله لا إله إلا هو الحي القيوم لا تأخذه سنة ولا نوم له ما في السماوات وما في الأرض আল্লাহ তেওঁৰ বাহিৰে আন কোনো সত্য ইলা নাই তেওঁ চিৰঞ্জীৱ সকলো সত্যাৰ ধাৰক তেওঁ কলা ঘুমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয় আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰে কোন আছে এনেকুৱা যিয়ে তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত সুপাৰিশ কৰিব পাৰিব من ذا الذي يشفع عنده إلا بإذنه يعلم ما بين أيديهم وما خلفهم ولا يحيطون بشيء من علمه إلا بما شاء সিহঁতৰ সন্মুখত আৰু পাছত যি যি আছে সেই সকলো তেওঁ জানে আৰু তেওঁ যি ইচ্ছা কৰে সেইখিনিৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে আয়ত্ত কৰিব নোৱাৰে তেওঁৰ কুৰ্চীয়ে আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যাপ্ত কৰি আছে وسع كرسيه السماوات والأرض ولا يؤوده حفظهما وهو العلي العظيم এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বুজা নহয় আৰু তেওঁ সুউচ্চ সুমহান لا إكراه في الدين قد تبين الرشد من الغي দিন গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ জবৰদস্তি নাই সত্য পথ ভ্ৰান্ত পথৰ পৰা সুস্পষ্ট হৈছে فمن يكفر بالطاغوت ويؤمن بالله فقد استمسك بالعروة الوثقى لا انفصام لها والله سميع عليم এতেকে যিয়ে তাগুতক অৰ্থাৎ আল্লাহৰ বাহিৰে অন্যান্য বাতিল উপাস্যসমূহক অস্বীকাৰ কৰিব আৰু আল্লাহৰ প্ৰতি ইমান পোষণ কৰিব সি দৰাচলতে এনেকুৱা এডাল ৰছীত খামুচি ধৰিব যিটো কেতিয়াও বিচ্ছিন্ন নহ'ব আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞানী الله ولي الذين آمنوا يخرجهم من الظلمات إلى النور যিসকলে ইমান আনিছে আল্লাহে তেওঁলোকৰ অভিভাৱক তেওঁই তেওঁলোকক কুফৰিৰ অন্ধকাৰৰ পৰা উলিয়াই ইমানৰ পোহৰৰ ফালে লৈ যায় والذين كفروا أولياؤهم الطاغوت يخرجونهم من النور إلى الظلمات
أولئك أصحاب النار هم فيها خالدون আনহাতে যিসকলে কুফৰি কৰিছে তাগুত হৈছে সিহঁতৰ অভিভাৱক এইবোৰে সিহঁতক ইমানৰ পোহৰৰ পৰা কুফৰিৰ অন্ধকাৰৰ পিনে লৈ যায় সিহঁতে হৈছে জাহান্নামৰ অধিবাসী তাত সিহঁতে চিৰকাল অৱস্থান কৰিব ألم تر إلى الذي حاج إبراهيم في ربه أن آتاه الله الملك إذ قال إبراهيم ربي الذي يحيي ويميت قال أنا أحيي وأميت তুমি সেইজন ব্যক্তিৰ কথা ভাবিছোৱা নাইনে যিয়ে ইব্ৰাহিমৰ লগত তেওঁৰ প্ৰতিপালক সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছিল যিহেতু আল্লাহে তাক ৰাজত্ব প্ৰদান কৰিছিল যেতিয়া ইব্ৰাহিমে ক'লে তেওঁ হৈছে মোৰ প্ৰতিপালক যিজনে জীৱন দান কৰে আৰু মৃত্যু প্ৰদান কৰে সি ক'লে ময়ো জীৱন দান কৰোঁ আৰু ময়ো মৃত্যু ঘটাওঁ قال إبراهيم فإن الله يأتي بالشمس من المشرق فأت بها من المغرب فبهت الذي كفر والله لا يهدي القوم الظالمين তেতিয়া ইব্ৰাহিমে ক'লে নিশ্চয় আল্লাহে সূৰ্যক পূবৰ পৰা উদয় কৰে তুমি ইয়াক পশ্চিম ফালৰ পৰা উদয় কৰি দেখুৱাচোন ফলত কাফিৰজন বুদ্ধিহীন হৈ পৰিল আৰু আল্লাহ জালিম সম্প্ৰদায়ক হিদায়ত নকৰে أو كالذي مر على قرية وهي خاوية على عروشها قال أنى يحيي هذه الله بعد موتها فأماته الله 100 عام ثم بعثه অথবা সেই ব্যক্তিৰ কথা ভাবি চোৱা নাইনে যিয়ে এনেকুৱা এটা জনপদ অতিক্ৰম কৰি আছিল যিটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছিল সেই ব্যক্তিজনে ক'লে মৃত্যুৰ পিছত আকৌ কেনেকৈ আল্লাহে ইয়াক জীৱিত কৰিব তাৰ পিছত আল্লাহে তাক 100 বছৰ মৃত্যু অৱস্থাত ৰাখিলে অৱশেষত তাক পুনৰুজ্জীৱিত কৰিলে قال كم لبثت قال لبثت يوما أو بعض يوم قال بل لبثت 100 عام فانظر إلى طعامك وشرابك لم يتسنه আল্লাহে ক'লে তুমি কিমান দিন অৱস্থান কৰিলা সি ক'লে এদিন বা এদিনতকৈ কম সময় অৱস্থান কৰিছোঁ তেওঁ ক'লে বৰং তুমি 100 বছৰ অৱস্থান কৰিছা এতেকে তুমি তোমাৰ খাদ্য সামগ্ৰী আৰু পানীয় বস্তুৰ ফালে লক্ষ্য কৰাচোন সেইবোৰ অবিকৃত আছে আৰু চোৱা তোমাৰ গাধটোৰ পিনে وانظر إلى حمارك ولنجعلك آية للناس وانظر إلى العظام كيف ننشزها ثم نكسوها لحما আৰু কৰিছোঁ যাতে আমি তোমাক মানুহৰ বাবে নিদৰ্শন বনাব পাৰোঁ আৰু গাধৰ অস্থিসমূহৰ পিনে চোৱা কেনেকৈ সেইবোৰ সংযোজিত কৰোঁ আৰু মাংসপিণ্ডৰে ঢাকি দিওঁ فلما تبين له قال أعلم أن الله على كل شيء قدير তাৰ পিছত যেতিয়া তাৰ ওচৰত স্পষ্ট হ'ল তেতিয়া সি ক'লে মই জানো নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান وإذ قال إبراهيم رب أرني كيف تحيي الموتى قال أولم تؤمن قال بلى ولكن ليطمئن قلبي আৰু যেতিয়া ইব্ৰাহিমে ক'লে হে মোৰ প্ৰতিপালক তুমি কেনেকৈ মৃতক জীৱিত কৰা মোক দেখুৱাই দিয়াচোন তেওঁ ক'লে তেন্তে তুমি বিশ্বাস নকৰা নেকি ইব্ৰাহিমে ক'লে নিশ্চয় কৰোঁ কিন্তু মই মোৰ মনৰ প্ৰশান্তিৰ বাবে চাব বিচাৰোঁ আল্লাহে ক'লে তেন্তে 4টা চৰাই লোৱা আৰু সেইবোৰক পোহ বনাই লোৱা যাতে মাতিলেই তোমাৰ ওচৰলৈ আহে قال فخذ 4 من الطير فصرهن إليك ثم اجعل على كل جبل منهن جزءا ثم ادعهن يأتينك سعيا তাৰ পিছত সেইবোৰক টুকুৰা টুকুৰ কৰি এটা এটা ভাগ প্ৰত্যেক পাহাৰত স্থাপন কৰা তাৰ পিছত সেইবোৰক মাতা চাবা সেইবোৰ তোমাৰ ওচৰলৈ দ্ৰুত গতিত গুচি আহিব واعلم أن الله عزيز حكيم আৰু জানি থোৱা নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী প্ৰজ্ঞাময় مثل الذين ينفقون أموالهم في سبيل الله كمثل حبة أنبتت 7 سنابل في كل سنبلة 100 حبة যিসকলে নিজৰ ধনৰ সম্পদ আল্লাহৰ পথত ব্যয় কৰে
তেওঁলোকৰ এই বেয়াৰ উদাহৰণ হৈছে শস্যৰ এটা বীজৰ দৰে, যিটোৰ পৰা 7টাকৈ শীষ অথবা থোক ওলায়। প্ৰত্যেক থোকত থাকে 100টাকৈ শস্য দানা। والله يضاعف لمن يشاء والله واسع عليم। আৰু আল্লাহে যাক ইচ্ছা কৰে বহু গুণে বৃদ্ধি কৰি দিয়ে, আৰু আল্লাহ সৰ্বব্যাপী প্ৰাচুৰ্যময় সৰ্বজ্ঞ। الذين ينفقون أموالهم في سبيل الله ثم لا يتبعون ما أنفقوا منا ولا أذى لهم أجرهم। যিসকলে আল্লাহৰ পথত নিজৰ ধন সম্পদ ব্যয় কৰে আৰু সেই দানৰ কথা মানুহৰ ওচৰত গাই নুফুৰে, লগতে এই দানৰ বিনিময়ত মানুহক কোনো প্ৰকাৰ কষ্টও নিদিয়ে, لهم أجرهم عند ربهم ولا خوف عليهم ولا هم يحزنون। তেওঁলোকৰ প্ৰতিদান আছে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত, আৰু তেওঁলোকৰ কোনো ভয় নাই, লগতে তেওঁলোক চিন্তিতও নহব।